নমস্কাৰ এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো মাত্ৰ কিছু সময়ৰ পিছতে সমগ্ৰ পৃথিৱী অন্ধকাৰ হৈ পৰিব কাৰণ আজি সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিব বিশ্ব অৰ্থাৎ ধৰিত্ৰী ঘণ্টা দিৱস আৰু এই ধৰিত্ৰী ঘণ্টাৰ সময়ছোৱাত প্ৰায় 1 ঘণ্টা সময় সমগ্ৰ বিশ্ববাসীয়ে নিজৰ লাইট নুমুৱাই ৰাখিব লাগিব আৰু অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে যে পৰিবেশ সজাগতাৰ বাবে অসমবাসীয়ে যাতে লাইট নুমুৱাই ৰাখে 1 ঘণ্টাৰ বাবে আমি সবিশেষ জনাবলৈ চেষ্টা কৰিছো কিছু সময়ৰ পিছতে অন্ধকাৰ হৈ পৰিব সমগ্ৰ পৃথিৱী সমগ্ৰ বিশ্ব অন্ধকাৰ হৈ পৰিব পৰিবেশ সজাগতাৰ সৃষ্টিৰ বাবে বিশ্বব্যাপী আন্দোলন হ'ব 1 ঘণ্টাৰ বাবে সমগ্ৰ বিশ্বই আজি পালন কৰিব ধৰিত্ৰী ঘণ্টা 2025 বিশ্ববাসীয়ে 1 ঘণ্টাৰ বাবে লাইট বন্ধ কৰি পালন কৰিব ধৰিত্ৰী ঘণ্টা আৰু অসমবাসীকো ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে আৰু এই সময় হৈছে 8:30 বজাৰ পৰা নিশা 9:30 বজালৈ ধৰিত্ৰী ঘণ্টা পালনৰ বাবে আহ্বান জনাইছে গতিকে আজি সমগ্ৰ বিশ্বত অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হ'ব কাৰণ ধৰিত্ৰী ঘণ্টা পালন কৰিব যাতে পৰিৱেশ সজাগতা আৰু যি বাতাবৰণ সেই বাতাবৰণ সৃষ্টিৰ বাবে এক সুন্দৰ বাতাবৰণ সৃষ্টিৰ বাবে লাইট নুমুৱাব লাগিব আমি জনাম আপোনালোকক দেখুৱাম যে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা যেতিয়া সেই অন্ধকাৰ হৈ পৰা পৃথিৱীখনৰ কেপচাৰ লোৱা হ'ব ফটো তোলা হ'ব আমি জনাবলৈ চেষ্টা কৰিম দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু কিছু সময়ৰ পিছতে 8:30 বজাৰ পৰা 9:30 বজালৈ সমগ্ৰ বিশ্বব্যাপী এক আন্দোলন সৃষ্টি হ'ব সেই আন্দোলন হৈছে ধৰিত্ৰী ঘণ্টা প্ৰতি বছৰে ধৰিত্ৰী ঘণ্টা পালন কৰা হয় আৰু এই ধৰিত্ৰী ঘণ্টাৰ যি সেই নিয়ম বা সেই পালন কৰা প্ৰথমতে অষ্ট্ৰেলিয়াৰ সিডনীৰ পৰা আৰম্ভ হৈছিল 2007 চনত পৰিৱেশ সজাগতা জলবায়ুৰ নিয়ন্ত্ৰণ আৰু জলবায়ুৰ যি স্থিতি সেই স্থিতি নিয়ন্ত্ৰণৰ বাবে ধৰিত্ৰী আইক সন্মান জনাই এই ধৰিত্ৰী দিৱস পালন কৰা হয় এয়া হৈছে সমগ্ৰ বিশ্বব্যাপী গতিকে কিছু সময়ৰ পাছতে ধৰিত্ৰী ঘণ্টা আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাৰ পূৰ্বেই আজিৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে অসমবাসীক যে ধৰিত্ৰী ঘণ্টা পালন কৰক জলবায়ু পৰিৱৰ্তন আৰু যি সজাগতাৰ সৃষ্টি পৰিৱেশৰ প্ৰতি সেই সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে আৰু যিহেতু জলবায়ুৰ যি সুস্থ বাতাবৰণ সেয়া বৰ্তাই ৰখাৰ বাবে ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আগবাঢ়িছে এই কাৰ্যসূচীত নিশা 1 ঘণ্টাৰ বাবে নাগৰিকৰ ঘৰৰ আলোকবন্তি নুমুৱাই বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় বিশ্বত ধৰিত্ৰী ঘণ্টা পালনৰ প্ৰথা আৰম্ভ হৈছিল 2007 চনত অষ্ট্ৰেলিয়াৰ সিডনী চহৰত জলবায়ু পৰিৱৰ্তন ৰোধ কৰা প্ৰকৃতি সুৰক্ষাৰ দৰে বিষয়সমূহক জনমানসত ফুটাই তোলাৰ বাবে এই অভিনৱ প্ৰয়াস আৰম্ভ হৈছিল সেই প্ৰয়াস আজিও অব্যাহত আছে আজি 190খন দেশৰ নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সহযোগ ব্যক্ত কৰে যদিহে আমি জলবায়ু পৰিৱৰ্তন ৰোধ আৰু পৰিৱেশৰ অৱক্ষয়ক বাধা দিবলৈ এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰো তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম এই পৃথিৱীত কেতিয়াও বৰ্তি থাকিব নোৱাৰিব এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়েই এইবাৰৰ ধৰিত্ৰী ঘণ্টা 22 মাৰ্চৰ সন্ধিয়া 8:30 পৰা 9:30 পালন কৰা হ'ব সেই সময়ত আপোনালোকৰ ঘৰ কাৰ্যালয় ব্যৱসায়িক আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিত উক্ত 60 মিনিটৰ বাবে আলোকবন্তি নুমুৱাই এই ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ মই আহ্বান জনালো ৰাজ্যখনত এই কাৰ্যসূচী সফল কৰি আহক আমি বিশ্বজোৰা এক প্ৰচেষ্টাৰ অংশীদাৰ হওঁ